ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আজি কিবা বৃহস্পতিবাৰ ভিডিওটো দিওঁগে মানে কেইদিন লাগে নাজানো বনাই আছো খানাৰ লগতে আৰু বনি আছে চুলিৰ যতন কিছুমান এফালে বনি আছে হেল্পাৰ বহুত আছে বিনা হেল্পাৰত এইবিলাক মোৰ নবনে এতিয়া কি বনাই আছো কি দেখাই আছো ৰব এফালে বনি আছে মাংসটো মিষ্টাৰ ওলাই যাব এতিয়া সেইটো কাৰণে পটাপট বনাই দিছো ইয়া কালাৰ দেখি গম পাইছে কিমান টেষ্টি হ'ব আৰু এফালে ইয়াত আছে জবা ফুল আৰু কি পিয়াজ আৰু এফালে মেথি তিয়াই থোৱা আছে এল'ভেৰা পিছ বাকলিটো নিদিবি আকৌ এতিয়া বনাই দিলোঁ এতিয়া খাবলৈ তত নোপোৱা হৈছে নিজে মানে বাঢ়ি নললে আজি খাব নাপাব নে কি কোনে বনাইছে চোৱা মাংসটো চোৱা কি কোনে বনাইছে দহটামান মই বনাইছোঁ চুমি হৈছে নাই মই বনোৱা নাই চোৱা ইমান ধুনীয়া কেনেকুৱা আকৌ টেষ্টি আৰু এয়া মই থেকেৰা পানী খাই আছোঁ থেকেৰা আৰু এইফালে এগৰাকীয়ে মাংস নাখায় পনীৰ খায় সেইটো কাৰণে অকণমান পনীৰ সোমাই আছিলে ফ্ৰিজতে তাকে বনাই দিছোঁ এগৰাকীৰ কাৰণে অকল এয়া নাই দেখি নাপাইছে ৰ'দত এগৰাকীয়ে পনীৰ খাব কি কয় মাংস নাখায় আৰু ইহঁতক এতিয়া পঠিয়াইছোঁ সৰু বেটিক আনিবলৈ হেল্পাৰ থাকিলে কি হয় চিন্তা নাই সিহঁতক এতিয়া আনিবলৈ মেলিবলৈ পঠাইছোঁ আনি 12:30 দিব এগৰাকী 12টাত এগৰাকী পাবহি 12:30 আৰু এগৰাকী আনিব লাগিব এয়াই ডিউটি এতিয়া মই ডাঙৰজনীক মই আনিব যাম চাগে সৰুজনীক সিহঁতক অনোৱাইছোঁ এগৰাকী আনি পাব হৈছে আৰু বাছ আহি পালে বোলে মই নগ'লোঁ যিহেতু টিনাহঁতক চুমিহঁতক পঠালোঁ এতিয়া মই আৰু এগৰাকী আনিবলৈ ওলাই মেলি ৰেডি হৈ আছোঁ এয়াই ডিউটি আনি মেলি সিহঁতক এতিয়া খুৱাই মেলি শুৱাব লাগিব তাৰপাছত মই চুলি যতন পাব লাগিব আৰু চব পিচি মেলি থৈ দিয়া আছে আৰু ইমান মানে 2 বছৰ 3 বছৰ বেছি হ'ল চাগে চুলিৰ যতন লোৱা মই তাৰ পৰা এটাই এতিয়া ৰিজাল্ট মানে ভালকৈ পোৱা হৈছোঁ হোমমেড তাৰ বাহিৰে একো মানে ভাল ফলাফল পোৱা নাযায় যিমান পাৰি এতিয়া হোমমেড ব্যৱহাৰ কৰিবলৈ লৈছোঁ কৰিম কেতিয়াবা স্পা মাজে মাজে কিন্তু এতিয়া যিমান পাৰোঁ হোমমেড কৰিবলৈ মানে কি হয় নিজে কৰিবলৈ দিগদাৰ হয় যিহেতু কোনোবা লাগে মানে তেনেকুৱা হ'লে ভাল লগাই দিবলৈ ৰেডি কৰোঁতে সহায় ইটো তেনেকুৱা কোনোবা লাগে মানে লগাই দিবলৈ সেইটো কাৰণে মোৰ সেইটোৰ অভাৱ হয় কেতিয়াবা সেইটো কাৰণে লগা নহয় এতিয়া যদি সিহঁতৰো মানে চুম্পিহঁতৰ তিনিহঁতৰ চুলিৰ প্ৰব্লেম আহিছে মোৰখিনিতকৈও মানে সিহঁতৰ বেয়া হৈ গৈছে সেইটো কাৰণে সিহঁতৰ এতিয়া বাধ্য মানে কৰিবৰ কাৰণে সেইটো কাৰণে এতিয়া মোৰ সুবিধা হৈছে মোৰ বাৰু ভগৱানে থোৱা তেতিয়ালৈ ঠিকে আছে কিন্তু এইখিনি যেতিয়া বিয়া হৈছিলোঁ তেতিয়া তাত গাঁৱত মানে বহুত পানী বেয়া আছিলে সেই ধুওঁতে যি সৰিলে এইখিনি মানে আৰু ফিলাপ হোৱা নাই সেইটো অৱস্থা এতিয়া মই গৈ লওঁ সিহঁতে আহিছে চাগে স্কুটি মাত শুনিছোঁ মই যাওঁৱে এফালে পুৰা ৰেডি কৰি লোৱা হৈছে এফালে মুখৰ কাৰণে কিবি ৰেডি হাতত অকণমান মানে এনেই চুইছিলোঁ তেতিয়া লগাই দিলোঁ এফালে দেখিছে নাই আমাৰ কি কয় এইবিলাকো ৰেডি হৈছে লগাবৰ কাৰণে এইখিনি লগাবলৈ ৰেডি কৰি লোৱা হৈ গ'ল ক্ৰীম টাইপ মানে দৈ ময়দা এইবিলাক কেইবি ৰেডি কৰি থোৱা হৈছে দৈ ময়দা বোলে দৈ বেচন আৰু মৌ আছে ঐ লগাবা নাই হা লগাই লওঁ দেই ধুনীয়া হৈছে এৰিম মানে গম পাবি এয়া লগালোঁ জবা ফুল কি পেষ্ট কৰি লৈছে এইবিলাক আছে দেখিছে নাই মানে কি হয় শ্যাম্পু কৰা নাই অকল মানে পানী দি ধুইছোঁ আৰু অলপ লাগি আছে
ইয়াৰ যিখিনি গুণ থাকে ন সেইখিনি যদি শ্বেম্পু কৰি দিওঁ মানে গুচি যাব তেনেকুৱা নিচিনা লাগে ঔষধি গুণ যিখিনি আছে সেইখিনি গুচি যাব যেন তেনেকুৱা ভাৱ হয় সেইটো কাৰণে মানে মই এইবিলাক ঘৰুৱাভাৱে লগালে মানে শ্বেম্পু কৰি নিদিওঁ আৰু শ্বেম্পু কৰিম কাইলৈ পৰহিলৈ মানে শ্বেম্পু কৰিম আৰু মাৰ্কফেছ একো লগোৱা নাই অকল ধুই মেলি থৈ দিছোঁ আৰু কি হয় এইখিনি মোৰ ঠিকেই আছে কিন্তু ইয়াত এইটো পাতলা হৈ ছিঙি ছিঙি যায় আগফাটে তেনেকুৱা নিচিনা হয় সেইটো কাৰণে নাজানো যিমানটো পাৰোঁ কেয়াৰ কৰোঁ তথাপিও এই অৱস্থা আৰু অকণমান আহিলোঁ এতিয়া চাৰ্টৰ পৰা আৰু কৰি মেলি থাকোঁতে পূৰা বৰষুণ দিলে বৰষুণতে অকণমান তিতিলোঁ তাৰপাছত এতিয়া বেটীহঁতে শুলে ছোৱালী দুজনী শুলে তাৰপিছত চুম্পীহঁতেও গ'ল এতিয়া মই এনেই ঘৰৰ চাৰ্টৰ পৰা আহিলোঁ তলত কামো লাগি আছে মই চুলি দীঘল ষ্টাইল বহুত ভাল লাগে নাজানো কিমান দূৰ পাৰোঁগৈ কৰিবলৈ যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু এইফালে গধূলি হৈ গ'ল যিহেতু চাহ একাপ খাওঁ বুলি ভাবিছোঁ এইফালে লাল চাহ আৰু চেণ্ডউইচ মিষ্টাৰ আনিলে হয় চোলা নাই হে খাই লওঁ চাহ আৰু আজি হৈ গ'ল নেক্সট ডে গুড মৰ্ণিং ক'ব লাগিব 8:30 বাজি গৈছে আৰু ছোৱালী স্কুল সোনকালে যিহেতু এগৰাকী 6:30 পঠালোঁ এগৰাকী 7টা বজাত এবাৰ গা পা ধুই মেলি টিফিন চিফিন বনালোঁ আকৌ ঘৰৰ কাম বন কৰি এতিয়া গা পা ধুই ৰুটি বনাই আনিছোঁ ৰুটি আৰু আলু ভাজি সিহঁতলৈ বনোৱা লগতে মাংস অকণমান আছিলে মিক্স কৰি লৈ আহিলোঁ আৰু এইফালে দৈ আৰু কালি চুলি যত্ন লৈ বিৰাট বেছি ভাল ৰিজাল্ট দেখিবলৈ কেনেকুৱা হৈছে নহৈছে সেইটো নহয় মানে ৰাতিপুৱা ফোনে আছোঁ শুই উঠি সেইটো কামেই কৰিছোঁ মানে আৰু মানে কি কয় এডালো সৰা নাই বিৰাট বেছি সুখী কোনোবাই কৈছিলে কি হৈ থাকক আৰু গোটেইখিনি কৈছিলি নাই এনেকৈ গোটেইখিনি হৈ থাকক বোলে তেনে যেতিয়া পিচি আছিলোঁ ৰেডি কৰি আছিলোঁ তেতিয়া তেনেকৈ কোনোবাই কৈছিলে কিন্তু বিৰাট বেছি ভাল লাগিছে যে ৰাইচ ইমানখন কৰি মেলি ৰুটি বনাই খোৱালোঁ সি এনেই খাব পাব নেকি আম কাটিবলৈ লগাই দিছোঁ আম আৰু দৈখিনি মানে খোৱা নাই মই দৈ মিক্স কৰি খাম জলদি কাট উপায় নাই মাইকীয়ে খাম বুলি ক'লে কাটিয়ে থাকিব লাগিব নেকি দৈ লগত ইয়াত কাটি দে মোক টুকুৰা কাটি দে কাটি দে ৰাম কেনেকৈ যে খাইছে আৰু এইফালে মোৰ ৰেডি খাম কোনে কোনে এনেকৈ খায় জনাব দেই কি কৰিছা তুমি হে কলৈ গৈছে কুকুৰজনী হে অথনিয়ে চাহ তাহ খাই বলি শুলোঁ পূৰা শুই থাকোঁতে আহিলে এইফালে আমাৰ বৌহঁতে বৌ আহিলে মোৰ কাৰণে ভাল নিশ্চিন্ত আহি মেলি মই ছোৱালী আনিব যাওঁ মানে এইফালে আলু পিটিকা দালি আৰু এইফালে বনালে মাংস তাৰপিছত ইয়াত আছে ভাত আৰু ইয়াত আছে পনীৰ এজনে নাখায় মাংস আৰু এতিয়া আমি বনাই আছোঁ আমি নহয় বৌয়ে বনাই আছে কি কয় মেংগ' কেক বনাই আছে অকণমান এনেই সহায় কৰি দিছোঁ বাৰু এইফালে এইটো চলাই মেলি বাকী যোগাৰ পাতি চব বৌয়ে কৰি আছে গোটেইখিনি বস্তু ঘৰতে থাকে কিন্তু এইবিলাক বনাইহে নাথাকোঁ গৰম কিবা কিবি এলাহ আৰু কোনোবা আহিলে সহায় কৰি থাকিলে এনেকৈ কামবিলাক চলি গৈ থাকে বাৰু চব আছিলে আকৌ ন আনিব লগা একো নহ'লে অকল কণী শেষ হৈছিলে কণী আনি আহিলোঁ হ'ব আৰু লাগিব মেংগো ফ্লেভাৰ কেক কেইটা দিলি কণী কেক কি আম দুটা হ'ব কিমানখিনি এইফালে টিচু পেপাৰকৈ পাই দিলোঁ বাটাৰ পেপাৰ নাই দুটা বেছি হেৰি বাতি কেক বনাবি নি বাতি কেক আৰু এইফালে বৌয়ে লৈ আহিছিলে কঁঠাল আচাৰ আৰু এইফালে নগা টেঙা আচাৰ খাইছ নি আৰু এইটো তেতেলী আৰু ভোট জলকীয়া আচাৰ এই টিফিনত কিয় হোৱা বহুত জ্বলা ন হা হা ভাত খাবা হা 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 বস্তু পাইছে কোনো মাইকী মানুহ নাই ডিছ পাই মজা বস্তু বুলিছে ঐ কি হ'ল ভাত খাবা নাই হে বাৰ
খানা পেটলৈ গ'লেই হ'ল, সেইটো কাৰণে সজাই মেলি লৈ থকা নাই, ধুনীয়াকৈ এনেকৈ চব মাজতে বহাই লৈছোঁ। আৰু আচাৰ এয়া আম আচাৰ মই বনোৱা হয় দেই, নামটো টেষ্ট কৰিব দিছোঁ। আলু চব ৰেডি কৰি মেলি পাপা আহক। আলহী গ'ল, ঘৰৰ মিস্ত্ৰী গ'ল, ঘৰৰ অৱস্থা এয়া ভিতৰতো আছে ভালেখিনি। কাপোৰৰ পৰা আদি কৰি বাচন বৰ্তন ধোৱা মেলা চব কৰিব লাগিব এতিয়া। এনেকুৱা যে এলাহ লাগে নহয়, আজি তাতে দিনত ধোৱাও নহ'ল, সোনকালে টোপনিও ধৰিব। এতিয়া ঘৰৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিবলৈকে সাহস নহয় যে, উপায় নাই কৰিবই লাগিব। এইখিনি কৰি মেলি লওঁ, আকৌ আন্ধাৰ হ'ল গ'লে হ'লে আৰু এতিয়া 6টা বাজিলেই, অকণমান পাছত 7টাই বাজিব। আগতে 7টা বাজিলে বহুত আন্ধাৰে হৈ যায়, আজিকালি 7টা বজাত আন্ধাৰ হয়হে, তেনেকুৱা নিচিনা হয়। এতিয়া ঘৰৰ কাম বন কৰোঁ, তাৰপাছত আকৌ গধূলি হ'লেও শান্তি নাই নহয়, ডিউটি থাকেই, টিচাৰৰ ডিউটিটো। এনে পঢ়িছিলোঁ নহয়, এতিয়া ইংলিছবিলাক পঢ়াই থাকিব লাগে ল'ৰাক। অসমীয়াটো অকণমান কমেই থাকে, যিহেতু এটাহে ছাবজেক্ট, সৰুজনীটো আছে অসমীয়া পোৱাই নাই, যিহেতু বালবাটিকা 2হে। ডাঙৰজনী পাইছে বাৰু 2 বছৰ হ'ল আছামিজটো পোৱা। ইয়াৰ ঘৰৰ অৱস্থা গোটেই ভিতৰতো শেষেই, মানে খেলা ল'ৰা ছোৱালী পাৰ্টনাৰবিলাক পালে বেছি খেলে যে ল'ৰা ছোৱালীবিলাকে, এতিয়া খেলি মেলি শেষ কৰি থৈছে। এইবিলাক চাফা চিকুণ কৰি লওঁ। সিহঁতে শুই আছে দুইজনী, মোৰ শুবলৈ সময় নহ'লগৈ। এতিয়া মিস্ত্ৰীও চাহ তাহ খাই মেলি গ'ল। এইবিলাক কাপ প্লেট এনেকৈ সামৰি মেলি লওঁ, চাফা কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ।